নমস্কাৰ টাইমেটলৈ স্বাগতম যি সময়ত ধৰ্ম আৰু ৰাজনীতিৰ নামৰ সমাজক ভাগ কৰাৰ চেষ্টা কৰা হয় সেই সময়তে পোহৰলৈ আহিছে এটা উৎকৃষ্ট উদাহৰণ বা সম্প্ৰীতিৰ বাৰ্তা সমাগত ঈদ আৰু ঈদৰ প্ৰাক্ষণত ঈদৰ বজাৰলৈ হিন্দু বৃদ্ধ এগৰাকীয়ে গৰু লৈ গৈছিল বিক্ৰী কৰিবলৈ আৰু সেই সময়তে মুছলমান যুৱকে দেখুৱাইছে এক উৎকৃষ্ট উদাহৰণ তেওঁ হিন্দু বৃদ্ধগৰাকীক কৈছে যে আমি হিন্দু ধৰ্মক সন্মান কৰোঁ গতিকে ঈদৰ কুৰবানী বজাৰৰ পৰা আপোনাৰ গৰু লৈ যাওক আৰু এনেকৈ ঈদৰ কুৰবানী বজাৰৰ পৰা মুছলমান যুৱকে গৰু ভটাই পঠিয়াইছে যি সময়ত আমি দেখিবলৈ পোৱা যায় যে হিন্দু মুছলমানৰ মাজত দেখিবলৈ পোৱা যায় ভেদাভেদ ধৰ্ম আৰু ৰাজনীতিৰ নামত সমাজক ভাগ কৰা যায় সেই সময়তে এই সমগ্ৰ ঘটনাই ভাৰতত চাঞ্চল্যৰ সৃষ্টি কৰিছে সকলোৱে মুছলমান যুৱকগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে কিয়নো ঈদৰ বজাৰত গৰু কুৰবানী কৰিবলৈ নিদি হিন্দু বৃদ্ধগৰাকীয়ে অনা গৰু উভতাই পঠিয়ালে মুছলমান যুৱকে আৰু এই সমগ্ৰ ঘটনাক লৈ আপুনিও কমেণ্ট কৰিব পাৰে প্ৰশংসা কৰিব পাৰে গতিকে এই ঘটনাৰ সন্দৰ্ভত কি হৈছে সবিস্তৰে লৈ আহিছোঁ এই খবৰ জনাই আছো টাইম মেড বিগ ব্ৰেকিং এটা ইতিবাচক খবৰ গোমাতা কুৰবানী হ'বলৈ নিদিলে মুছলমান যুৱকে এটা ইতিবাচক খবৰ সমগ্ৰ ঘটনা আপুনি চাই লওক কি হৈছে তেতিয়া বুজি পাব ঈদৰ বজাৰলৈ অনা গোমাতা উভতাই পঠিয়ালে মুছলমান যুৱকে কি হৈছে ঘটনা ঘৰুৱা নাটনিৰ বাবে হিন্দু বৃদ্ধই বজাৰলৈ গৰু বিক্ৰী কৰিবলৈ আনিছিল বকৰীদৰ বজাৰত গৰু দেখা পায় তাতেই যিসকল লোক আছিল তেওঁলোকৰ মাজৰ হুলস্থুলৰ সৃষ্টি হয় আৰু বজাৰৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে এজন মুছলমান যুৱকে শান্তভাৱে সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰে মুছলমান যুৱকজনে আগবাঢ়ি গৈ হিন্দু বৃদ্ধজনক অতি সন্মানেৰে বুজায় যে যুৱকজনে হিন্দু বৃদ্ধজনক কয় যে আমি আপোনালোকৰ ধৰ্মক অপমান নকৰোঁ সকলো ধৰ্মক আমি সন্মান কৰোঁ আপুনি যি গৰু আনিছে সেই গৰুজনীক নিৰাপদে ঘৰলৈ উভতাই লৈ যাওক বুলিও অনুৰোধ জনাই মুছলমান যুৱকজনে এই ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই সকলোৱে এই যুৱকজনক প্ৰশংসা কৰিছে এই ঘটনাই এতিয়া হিন্দু মুছলমানৰ মাজত কণ্ডল লগাব বিচৰা লোকসকলক উচিত শিক্ষা দিছে বুলিও কোৱা দেখিবলৈ পোৱা গৈছে আৰু এটা ইতিবাচক খবৰ আমি এআইৰ সহায়ত কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ আপুনি বুজি পাব বজাৰলৈ এগৰাকী হিন্দু বৃদ্ধ গৈছিলে নিজৰ গৰু লৈ বিক্ৰী কৰিবলৈ আৰু সেই সময়তেই সমগ্ৰ বজাৰত দেখিবলৈ পোৱা গৈছিলে যিহেতু গৰু কুৰবানী নিষিদ্ধ কৰা হৈছে চৰকাৰ কঠোৰ হৈছে গৰু কুৰবানী নকৰিবলৈ সকলোকে আহ্বান জনাইছে আৰু সেই সময়তে এগৰাকী মুছলমান যুৱকে এক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে হিন্দু বৃদ্ধগৰাকীক মুছলমান যুৱকজনে বুজায় যে আমি আপোনালোকৰ ধৰ্মক সন্মান কৰোঁ গতিকে ঈদৰ কুৰবানী বজাৰৰ পৰা গোমাতাক লৈ যাওঁ গতিকে আমি এইবাৰ ঈদত গৰু কুৰবানী নিদিওঁ গতিকে আপুনিও এই বজাৰৰ পৰা গোমাতা লৈ যাওক আৰু এই সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতেই দেশজুৰি চৰ্চা আৰম্ভ হৈছে কিয়নো যি সময়ত হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা দেখিবলৈ পোৱা যায় সমাজখনক ভাগ কৰা দেখিবলৈ পোৱা যায় আৰু তেনে সময়ত এটা ইতিবাচক খবৰ আহিছে গতিকে আপুনিও কমেণ্ট কৰি এই যুৱকজনক শুভেচ্ছা জ্ঞাপন কৰক তাৰ সমান্তৰালকৈ বাতৰিটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মুছলমান লোকে বুজি পায় বা সকলোৱে বুজি পায় দেখি পায় যে বৰ্তমান সময়ত সমাজত এতিয়াও মানৱীয়তা জীয়াই আছে সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মুছলমান যুৱকে পুনৰ এবাৰ সমগ্ৰ ঘটনা কোৱাৰ চেষ্টা কৰিম কিয়নো এই সমগ্ৰ ঘটনাই সমগ্ৰ ভাৰততে চৰ্চা লাভ কৰিছে আৰু সকলোৱে প্ৰশংসা কৰিছে মুছলমান যুৱকজনক সকলোৱে প্ৰশংসা কৰিছে ধৰ্ম আৰু ৰাজনীতিৰ নামত সমাজখনক ভাগ কৰিবলৈ চেষ্টা চলাই থকা একাংশ লোকৰ মাজতেই পশ্চিমবংগৰ পৰা পোহৰলৈ আহিছে মানৱতা আৰু আন্তঃধৰ্মীয় সম্প্ৰীতিৰ এক অতি সুন্দৰ কাহিনী বংগৰ মগ্ৰাহাট অঞ্চলৰ এটা ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যিয়ে প্ৰতিজন ভাৰতীয়ৰে হৃদয় স্পৰ্শ কৰিছে আচলতে ঘটনাটো কি আছিল সবিস্তাৰে পুনৰ এবাৰ কৈছোঁ ঈদ উল আজহা অৰ্থাৎ বকৰীদৰ আগে আগে মগ্ৰাহাট অঞ্চলত এখন ডাঙৰ বজাৰ বহে সেই বজাৰখনত কেৱল ছাগলী কিনা বেচা চলি আছিল কিয়নো এইবাৰ গৰু সম্পূৰ্ণ নিষিদ্ধ কৰি দিয়া হৈছে কুৰবানী তেনে সময়তে এজন অতি দৰিদ্ৰ হিন্দু বৃদ্ধ লোক নিজৰ গৰুজনী বা গাই গৰুজনী বিক্ৰী কৰিবলৈ বজাৰখনত উপস্থিত হয় আচলতে চৰম আৰ্থিক নাটনি আৰু ঘৰুৱা বাধ্যবাধকতাৰ বাবে তেওঁ গৰুজনী বিক্ৰী কৰি কিছু পইচা যোগাৰ কৰিবলৈ বাধ্য হৈ পৰিছিল বুলিও বৃদ্ধগৰাকীয়ে মন্তব্য আগবঢ়ায়
ৰাজ্যত যিহেতু নতুন চৰকাৰ গঠন হোৱাৰ পিছতে বা পশ্চিমবংগত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতেই কিছুমান হিন্দুত্ববাদী সংগঠনৰ হুলস্থুলৰ বাবে মুছলমান ধৰ্মীয় নেতাসকলে এইবাৰ ঈদত কোনো নিষিদ্ধ জন্তু কুৰবানী নিদিবলৈ সকলোকে আহ্বান জনাইছিল। আনকি বজাৰলৈকো গৰু বা বলদ আনিবলৈ নিষিদ্ধ কৰোৱা হৈছিল। এনে পৰিস্থিতিত সেই বজাৰখনত গৰু দেখাৰ লগে লগে সকলোৰে মনত প্ৰশ্ন উদয় হয়, কিয়নো গৰু ইতিমধ্যে নিষিদ্ধ কৰা হৈছে আৰু হিন্দু যুৱক বা হিন্দু বৃদ্ধগৰাকীয়ে গৰু লৈ অনা যি কাণ্ড, সেই কাণ্ডক লৈ তাতে হুলস্থুলীয়া পৰিৱেশৰ অলপ সৃষ্টি হয়। যুৱকজনে এজন যুৱক তাৰ পৰা ওলায়, তেওঁ কয়, এয়া কুৰবানীৰ উৎসৱৰ বজাৰ আৰু ইয়াত কেৱল ছাগলীহে বিক্ৰী হৈছে। ইয়ালৈ অনা জন্তুবোৰক কটা হ'ব। আমি কোনো কাৰণতে আপোনালোকৰ গৰুজনী বা আপোনালোকৰ ধৰ্মীয় বিশ্বাসক অপমান কৰিবলৈ নিবিচাৰোঁ। আপুনি গৰুজনী লৈ যাওক। কিয়নো তেওঁ কৈছে যে কুৰবানী বজাৰত বা এই বজাৰত গৰু কটা হয়, গতিকে আপুনি এই বজাৰৰ পৰা আপোনাৰ গৰু লৈ যাওক। ইয়াত আপোনালোকৰ ধৰ্ম বা যি আপোনালোকে গোমাতা বুলি কয় তেওঁক ইয়ালৈ আনি অপমান নকৰিব। আৰু ইয়াৰ পিছতে তেওঁক সেই কথাটো বুজাই উভতাই পঠিওৱা হয়। মুছলমান যুৱকজনে তেওঁক উভতাই পঠায় আৰু সমগ্ৰ ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতেই সমগ্ৰ ঘটনাই চৰ্চা লাভ কৰিছে। ছ'চিয়েল মিডিয়াত প্ৰশংসাৰ জোৱাৰ। এই গোটেই ঘটনাটোৰ ভিডিঅ' ইণ্টাৰনেটত বিয়পি পৰাৰ পিছৰে পৰা সমাজৰ সকলো শ্ৰেণীৰ লোকে মুছলমান যুৱকজনক প্ৰশংসাৰে উপচাই পেলাইছে। বহু লোকে কৈছে যে আন ধৰ্মক সন্মান কৰাটোৱেই হৈছে আচল ভাৰতীয় সংস্কৃতি। এজন হিন্দু ব্যক্তিয়ে লিখিছে, মই এজন হিন্দু, কিন্তু এই মুছলমান যুৱকজনৰ বুজাবুজি আৰু মানৱতাক মই মূৰ দোৱাই প্ৰণাম জনাইছোঁ। হিন্দু এগৰাকী যুৱকৰ মন্তব্য মুছলমান এই যুৱকজনক লৈ। আনহাতে বহু লোকে এই দৰিদ্ৰ বৃদ্ধজনৰ আৰ্থিক অৱস্থাৰ কথা ভাবিও দুখ প্ৰকাশ কৰিছে, কিন্তু মুছলমান যুৱকজনৰ এই প্ৰশংসনীয় পদক্ষেপক লৈ সকলোৱে প্ৰশংসা কৰিছে। গতিকে আপুনিও কমেণ্ট বক্সত তেওঁক শুভেচ্ছা জ্ঞাপন কৰক, কিয়নো এটা ইতিবাচক খবৰ। যি সময়ত ধৰ্ম আৰু ৰাজনীতিৰ নামত সমাজখনক ভাগ ভাগ কৰা দেখিবলৈ পোৱা যায়, সেই সময়তে এগৰাকী মুছলমান যুৱকে দেখুৱাইছে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন, যে নিদৰ্শনৰ ফলত এয়াই হৈছে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি। সকলোৱে গৌৰৱবোধ কৰিছে, সকলোৰে গৌৰৱেৰে বুকু ফুলি আহিছে। গতিকে বাতৰিটো শ্বেয়াৰ কৰি দিয়ক। সকলোৰে মাজত এটা ইতিবাচক খবৰ আপুনিও বিলাই দিয়ক সকলো ভাই বন্ধু লোকৰ মাজত, কিয়নো বৰ্তমান ঈদৰ বজাৰত গৰু কুৰবানী হ'বলৈ নিদিলে এইগৰাকী মুছলমান যুৱকে।